চিৰাং জিলাৰ বিজনীৰ বৰলাগড় ঠেংফাকৰি ফৌথাৰত 9 জানুৱাৰীৰ পৰা 11 জানুৱাৰীলৈকে 3 দিনলৈকে উদযাপিত হৈছে বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন। এই অধিৱেশন উপলক্ষে এক বৃহৎ আয়োজন আৰু বিশেষকৈ ক'ব লাগিব যে অধিৱেশনলৈ অহা প্ৰায় 2 সহস্ৰাধিক প্ৰতিনিধিকে আদি কৰি অতিথিকে আদি কৰি আটাইৰে ভোজনৰ কাৰণে যি ব্যৱস্থা কৰা হৈছে এক বিশাল আয়োজন বুলি ক'ব লাগিব। ইয়াত 25টাতকৈ অধিক চৌকা আছে আৰু এই বৃহৎ আয়োজনত ৰান্ধনীসকলে খাদ্যবস্তু প্ৰস্তুত কৰি আছে আৰু একেলগে প্ৰায় 4,000 লোকে আহাৰ গ্ৰহণ কৰিব পৰা বিশাল ডাইনিং হলৰ ব্যৱস্থা কৰা হৈছে। আৰু কেমেৰা পাৰ্চন ৰঞ্জিতে দেখুৱাইছে যে কিদৰে ইয়াত খাদ্য প্ৰস্তুত কৰি থকা হৈছে। ইয়াত যিসকল বাহিৰৰ পৰা অতিথি আহিছে বা যিসকল প্ৰতিনিধি আহিছে বা স্থানীয় যি কৰ্মকৰ্তা আছে আটাইৰে কাৰণে প্ৰস্তুত কৰি থকা খাদ্য আমি পোনে পোনে গৈছোঁ এই ডাইনিং হলৰ দায়িত্বত থকা এগৰাকী কাৰ্যকৰ্তা কাষলৈ। আপোনাক DYৰ পৰা স্বাগতম জনাইছোঁ। এক বৃহৎ আয়োজন এই ভোজনালয়, কি ক'ব? আমি ইয়াত একেলগে 4,000 জন খাব পৰা কেপাচিটি আছে আমাৰ, কিন্তু আমাৰ ডেইলি হৈ আছে আমি 11টাৰ পৰা দিনৰ খোৱাটো 11টা বজাৰ পৰা 3টালৈকে খুৱাওঁ। তাতে আমাৰ 6,000 জন মানুহ মানে কি বুলি কয় দিনত, আৰু ৰাতিটো 6,000 জন মানুহ আমি খুৱাই আছোঁ। তেনেকৈ আমি খুৱাই আছোঁ। আমাৰ ৰান্ধনীবিলাক আছে মোটামুটি 80 জন আৰু চাফা কৰা মানুহ আছে আমাৰ 20 জন টেবুল চাফা কৰা। আকৌ কেটাৰিং আছে আমাৰ 160 জন মানুহ আছে। তেনেকৈ আমি সকলোৱে মানে লগ লাগি ইয়াত আমাৰ ফুডিং চাব ডিভিশ্যনত এই চাব কমিটিত আছে মোটামুটি 81 জন মেম্বাৰ্ছ আছে। ইয়াতে আমি বহুতো চবেই একেলগে লগ লাগি আছোঁ আৰু কামো কৰি আছে। তেনেকৈ আমাৰ মিলা প্ৰীতিৰে কাম চলাই আছোঁ। হয়, এক সুদৃশ্য আয়োজন আৰু এই যি ৰান্ধনীশালৰ যি ব্যৱস্থা, ভোজনৰ ব্যৱস্থা এই সন্দৰ্ভত ইতিমধ্যে জনালে এগৰাকী কাৰ্যকৰ্তা। আমি আন এগৰাকী কাৰ্যকৰ্তা কাষলৈ গৈছোঁ। আপোনাক DYৰ পৰা স্বাগতম জনাইছোঁ যে বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন উপলক্ষে যি ভোজনৰ ব্যৱস্থা কৰাইছে, ভোজনালয়ৰ ব্যৱস্থা কৰা হৈছে, এক বৃহৎ আয়োজন, কি ক'ব? চাওক, প্ৰথমে আপোনালোকলৈ ধন্যবাদ জনাইছোঁ। আপোনালোকে ইয়াতে আহি পেলাই আমাৰ লগত খা খবৰ ল'ব আহিছে, তাৰ কাৰণে আপোনালোকে ধন্যবাদ পাত্ৰ। এতিয়া মানে আমি এই 3দিনীয়া 65তম অধিৱেশন বড়ো সাহিত্য সভাত ইয়াতে আমি খোৱা লোৱাৰ কাৰণে বহুত আয়োজন কৰিছোঁ। প্ৰায় ডেইলি মাছ মাংস লাব্ৰা আছে, দালি আছে, আৰু তাৰ উপৰিও আমি এই 3টা দিনত এনেকৈ এই প্ৰচেছতে এই ব্যৱস্থাতে আমি চলি যাম বুলি আমি ভাবিছোঁ। যদি কোনো ব্যাঘাত নহয়, কোনো অসুবিধা নহয়, আমি এইটো মানে ব্যৱস্থা কৰি লৈছোঁ আৰু কি। হয়, 6,000ৰো অধিক, প্ৰতিটো শ্বিফ্টত 6,000ৰো অধিক লোকে খোৱা লোৱা কৰে এই ডাইনিং হলত। আৰু প্ৰতি সাজত মাছ মাংসকে আদি কৰি বিভিন্ন ব্যঞ্জনৰ ব্যৱস্থা কৰা হৈছে। ইয়াত সুকীয়াকৈ নিৰামিষৰো ব্যৱস্থা কৰা হৈছে। ইয়াক কেমেৰা পাৰ্চন ৰঞ্জিতে দেখুৱাইছে। ইয়াত নিশাৰ কাৰণে খাদ্য প্ৰস্তুত কৰি থকা হৈছে। এয়াই হৈছে বিজনীৰ বৰলাগাঁৱৰ ঠেংফাকৰি ফৌথাৰত অনুষ্ঠিত হোৱা 65 সংখ্যক বড়ো সাহিত্য সভাৰ যি অধিৱেশন। এই অধিৱেশনৰ কাৰণে যিসকল প্ৰায় 2 সহস্ৰাধিক প্ৰতিনিধি আহিছে, আলহী আহিছে, অতিথি আহিছে, কাৰ্যকৰ্তা আছে, বিভিন্ন শাখা সমিতি আছে। গতিকে আটাইৰে বাবে যি ৰন্ধনৰ ব্যৱস্থা কৰা হৈছে, এই ৰন্ধনৰ কাৰণে এইদৰে সকলোৱে ব্যস্ত হৈ পৰিছে। সঁচাকৈ এক অতি সুশৃংখলভাৱে, অতি শৃংখলাবদ্ধভাৱে এই ডাইনিং হলত ৰন্ধনৰ ব্যৱস্থা কৰি থকা হৈছে।